নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ২৭ ফেব্ৰুৱাৰী। লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। মাইক্ৰ' ফাইনেন্সৰ ঋণ লোৱা প্ৰত্যেকজন মহিলাৰ ঋণ মাফ কৰিলে চৰকাৰে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন বছৰৰ মাজতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুন বছৰতে লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ১০,০০০ কোটি টকা। অসমত নতুনকৈ আৰম্ভ হৈ গৈছে অৰুণোদয় আঁচনি। ৰেচন কাৰ্ড থাকিলে জনতাই লাভ কৰিব ৫টা আঁচনি। ৰেচন কাৰ্ড থাকিলে আপোনাৰ একাউণ্টত সোমাব ২,০০০ কোটি টকা। কেৱল এয়াই নহয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে জনতাৰ বাবে। লগতে লাখ লাখ মহিলাই আকৌ নতুনকৈ লাভ কৰিব পাৰিব আৰু এটা আঁচনি, কিয়নো গৰ্ভৱতী মহিলাই লাভ কৰিব ১৫,০০০ কোটি টকা আৰু এয়া এককালীন সাহায্য প্ৰদান কৰিব। PM কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। নতুনকৈ আকৌ আপুনি PM কিষাণৰ বাবে আবেদন কৰিব পাৰিব। যিসকলে টকা পোৱা সেইসকলে এটা অভিযোগ দিয়াৰ পিছতে লগে লগে আপোনাৰ একাউণ্টত PM কিষাণৰ ১৯ নম্বৰ কিস্তি আৰু ২০ নম্বৰ কিস্তি একেলগতে লাভ কৰিব। অৰুণোদয় সন্দৰ্ভত ডাঙৰ খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় পাবলৈ গাঁওবুঢ়া মৌজাদাৰৰ আয়ৰ প্ৰমাণ পত্ৰ নালাগে। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব অৰুণোদয় আঁচনি। মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। আপুনি মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈছে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচীত ৩৭টা সমষ্টিৰ পৰিয়াললৈ ৰেচন কাৰ্ড বিতৰণ। যদি আপুনি ৰেচন কাৰ্ড আবেদন কৰিছিল, আপুনি ৰেচন কাৰ্ড পোৱা নাই নেকি? এনেকুৱা সমস্যা থাকিলে আপুনি অভিযোগ দিব পাৰিব। ৰেচন কাৰ্ড থকা মহিলাই লাভ কৰিব ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়াকৈ চিকিৎসা সেৱা। ৰেচন কাৰ্ডেই হৈছে শেষ চাৰ্টিফিকেট। ৰেচন কাৰ্ড থাকিলে একো চাৰ্টিফিকেট নালাগে। ৰেচন কাৰ্ড দেখুৱাই বিনামূলীয়াকৈ নামভৰ্তি হ'ব মহাবিদ্যালয়ত। ৰেচন কাৰ্ডত দাইল আৰু চেনি সুলভ মূল্যৰ দোকানত দিয়াৰ বাবে লোৱা হ'ব ব্যৱস্থা। অৰুণোদয় সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপুনি অৰুণোদয় আঁচনি পোৱা নাই, তেনে ক্ষেত্ৰত আপুনি নতুনকৈ আকৌ অৰুণোদয় আঁচনি আবেদন কৰিব পাৰিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। শীঘ্ৰে মহিলাসকলৰ একাউণ্টত সোমাব ১০,০০০ কোটি টকা। নতুন বছৰ উপলক্ষে কেইবাটাও ভাল খবৰ দিলে। ৪০ লাখ মহিলাই গাইপতি একাউণ্টত পাব ১০,০০০ কোটি টকা। ইয়াৰ বাবে চৰকাৰক লাগিব ৪,০০০ কোটি টকা। ১০,০০০ কোটি টকা কেতিয়া লাভ কৰিব মহিলাসকলে, সেই চিন্তা মহিলাসকলে কৰিব নালাগে। মুখ্যমন্ত্ৰীয়ে কৈছে যেতিয়া এই টকা আপোনাৰ একাউণ্টত পাবই। বৰ্তমানলৈকে মই যি প্ৰতিশ্ৰুতি দিছোঁ সেয়া পূৰণ কৰিছোঁ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। মহিলাসকলক প্ৰদান কৰাৰ বাবে ৪,০০০ কোটি টকা সংগ্ৰহ কৰি আছে এতিয়া চৰকাৰে। কিছুদিনৰ ভিতৰতে মহিলাসকলে গাইপতি এই ১০,০০০ কোটি টকা লাভ কৰিব একাউণ্টত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলা উদ্যমিতা আঁচনিক লৈও কেইবাটাও ভাল খবৰ দিলে। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, দোকানী ব্যৱসায়ী উদ্যোগৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো ট্ৰেড লাইচেন্স সন্দৰ্ভত দোকানী ব্যৱসায়ীসকলৰ বাবে এটা ভাল খবৰ আহি পৰিছে। এতিয়াৰ পৰা অতি সহজতে লাভ কৰিব ট্ৰেড লাইচেন্স। ইয়াৰ বাবে যাব নালাগে কাৰ্যালয়লৈ। গতবাহী সেৱা সেতু পৰ্টেলত কৰিব পাৰিব আবেদন। অতি সহজতে অনলাইনত দিব পাৰিব কৰ আদিও। ট্ৰেড লাইচেন্সৰ বাবে প্ৰথমতে সেৱা সেতু পৰ্টেলত যাব লাগিব আপুনি। ইয়াৰ পিছতে ক্লিক কৰক ৰেজিষ্টাৰ টেবত। ক্লিক কৰি দিব লাগিব নিজৰ নাম, মোবাইল নম্বৰ, লগতে ইমেইল ID, ৰাজ্য আৰু পাছৱৰ্ড। ইয়াৰ পিছতে লগ ইন টেবত গৈ আপুনি ক্লিক কৰক। লগ ইন হোৱাৰ পিছতে ওলাই আহিব এপ্লাই অনলাইন টেব। ইয়াৰ পিছতে আপুনি বিচৰা সেৱা বাছনি কৰক। যদি আপুনি ট্ৰেড লাইচেন্স বিচাৰে, তেনে ক্ষেত্ৰত আপুনি ট্ৰেড লাইচেন্সৰ সেৱা বাছনি কৰক। এই বাছনি কৰাৰ পিছতে এখন প্ৰপত্ৰ ওলাই আহিব। প্ৰয়োজনীয় নথিপত্ৰসহ এই প্ৰপত্ৰখন আপুনি পূৰণ কৰিব লাগিব। আপোনাৰ নাম ঠিকনা শুদ্ধভাৱে দাখিল কৰাৰ পিছতে আপুনি দিব লাগিব সেৱাৰ মাচুল। সফলতাৰে এই কাম হোৱাৰ পিছতে আপুনি লাভ কৰিব একনলেজমেণ্ট শ্লিপ। SMS-ৰ জৰিয়তে ধন জমা হোৱাৰ মেছেজ লাভ কৰিব আপুনি। ইয়াৰ পিছতে আপুনি লাভ কৰিব ট্ৰেড লাইচেন্স। হয় বন্ধু বান্ধৱীসকল, এতিয়া আপুনি ঘৰতে বহি আপোনাৰ স্মাৰ্টফোনৰ জৰিয়তে ট্ৰেড লাইচেন্স বনাই ল'ব পাৰিব। যদি বনোৱাৰ সময়ত কিবা অসুবিধা হয়, নিশ্চয় কমেণ্ট কৰি জনাব, আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনাৰ ঘৰ নোপোৱাসকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। শীঘ্ৰে সকলো হিতাধিকাৰী লাভ কৰিব এই আৱাস যোজনাৰ চৰকাৰী ঘৰ। তালিকাত নাম থকাৰ পিছতো আপুনি চৰকাৰী ঘৰ লাভ কৰা নাই নেকি? যদি এনেকুৱা সমস্যা হৈছে নিশ্চয় কমেণ্ট কৰি জনাব। অথবা একাউণ্টত ধন জমা হোৱা নাই নেকি আপোনাৰ, বা আপুনি প্ৰথম কিস্তি লাভ কৰিছে চৰকাৰী ঘৰৰ কিন্তু দ্বিতীয় কিস্তি পোৱা নাই নেকি, বা আপুনি দ্বিতীয় কিস্তি লাভ কৰিছে যদি আপুনি তৃতীয় কিস্তি পোৱা নাই, তেনে ক্ষেত্ৰত আপুনি কি কৰিব? যদি এনেকুৱা সমস্যা হৈছে নিশ্চয় কমেণ্ট কৰি জনাব। সকলো যোগ্য দৰিদ্ৰ হিতাধিকাৰীয়ে ঘৰ পোৱাটো নিশ্চিত কৰিছে চৰকাৰে। ইয়াৰ বাবে কোনো মধ্যভোগীয়ে ঘৰ কৰ্তন অথবা ধন সৰলকি কৰিব নোৱাৰিব।
PMEYJকে ধৰি গ্ৰামীণৰ সকলো আঁচনিৰ বাবে এতিয়া বাধ্যতামূলক ABPS ধন লাভৰ বাবে DBTৰ জৰিয়তে একত্ৰিত কৰি ABPSে নিশ্চিত কৰে ধন জমা হোৱাটো। ইয়াৰ বাবে হিতাধিকাৰীসকলে বেংক একাউণ্টৰ সৈতে এক্টিভ কৰিব লাগিব ABPS। একাউণ্টৰ সৈতে আধাৰ কাৰ্ড সংযোগ কৰাটো বাধ্যতামূলক। বেংকত গৈ হিতাধিকাৰীয়ে কৰিব লাগিব এই কাম, অথবা গাঁও পঞ্চায়ত ব্লক বা অফিচলৈ গৈও এই কাম কৰিব পাৰিব আপুনি। বেংক একাউণ্টৰ সৈতে PN আধাৰ বা ABPS সক্ষম হৈ থাকিলে লাভ কৰিব ঘৰ। অসমত নাথাকিব কোনো ধৰণৰ কেঁচা ঘৰ। যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো এতিয়া আপুনি ঘৰতে অতি সহজতে আপোনাৰ মোবাইল ফোনৰ পৰাই আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। আপুনি কেনেকুৱাকৈ আবেদন কৰিব, কি কি নথিপত্ৰ লাগিব, যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰা নাই নিশ্চয় কমেণ্ট কৰি জনাব। নেক্সট ভিডিঅ'ত সম্পৰ্কে ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম আপুনি কেনেকৈ চৰকাৰী ঘৰ লাভ কৰিব আপোনাৰ মোবাইল ফোনৰ জৰিয়তে। আপোনাৰ আধাৰ কাৰ্ড, বেংক একাউণ্ট লগতে আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ লিংক হৈ থাকিব লাগিব, তেন্তে আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। লগতে আপোনাৰ মাটিৰ নথিপত্ৰ থাকিব লাগিব। তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যৰ মহিলাসকলক স্বাৱলম্বী কৰি তুলিবলৈ 5খন অভিলেখী আঁচনিৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। শিপিনীৰ পৰা আৰম্ভ কৰি হস্তশিল্পৰ লগত জড়িত মহিলা, টেইলিঙৰ লগত জড়িত মহিলাৰ বাবে এই আঁচনি। কন্যা শিশুৰ ভৱিষ্যত শৈক্ষিক জীৱন সুৰক্ষিত কৰিবলৈ আছে বহু সুবিধা। স্বনিৰ্ভৰ নাৰী আঁচনি, সুকন্যা সমৃদ্ধি যোজনা, বিনামূলীয়া চিলাই মেচিন আঁচনি। কেৱল এয়াই নহয়, অসম অৰুণোদয় আঁচনি আৰু প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা। এই 5 আঁচনিৰ জৰিয়তে সামৰি লোৱা হয় যোগ্য হিতাধিকাৰীসকলক। মহিলাৰ সৰ্বাংগীন উন্নয়নৰ বাবে এই আঁচনিৰ সুবিধাৰ বাবে কিদৰে যোগাযোগ কৰিব আপুনি। হস্ততাঁত শিল্পৰে জড়িত মহিলাসকলে লাভ কৰিব স্বনিৰ্ভৰ নাৰী আঁচনিৰ সুবিধা। তাঁতশালত উৎপাদিত সামগ্ৰী বিক্ৰীৰ সুবিধা কৰি দিব এই আঁচনিয়ে। 10 বছৰৰ তলৰ কন্যা শিশুৰ বাবে সুকন্যা সমৃদ্ধি যোজনা আৰম্ভ কৰিছে চৰকাৰে। কন্যা শিশুৰ অভিভাৱকৰ ডাকঘৰত জমা কৰিব লাগিব বছৰি 250 টকাৰ পৰা 1,50,000 টকা পৰ্যন্ত। কন্যাৰ 21 বছৰ সম্পন্ন হ'লে 8% পৰ্যন্ত সুদৰ সৈতে উভতাই পাব জমা ধন। 20 বছৰৰ পৰা 40 বছৰৰ ভিতৰৰ মহিলাৰ বাবে বিনামূলীয়াকৈ চিলাই মেচিন প্ৰদান কৰিব চৰকাৰে। কেন্দ্ৰীয় চৰকাৰে মহিলাসকলক আত্মসংস্থাপনৰ বাবে প্ৰদান কৰি আহিছে বিনামূলীয়াকৈ চিলাই মেচিন। দৰিদ্ৰ আৰু অসহায় মহিলাৰ বাবে অসম অৰুণোদয় আঁচনি আৰম্ভ কৰিছে। পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন 2 লাখ টকাৰ ভিতৰত হ'লে কৰিব পাৰিব আবেদন। এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ মহিলাসকলে লাভ কৰিব প্ৰতি মাহে 1250 টকা। গৃহহীনসকলৰ সহায় হোৱাকৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা চৰকাৰে আৰম্ভ কৰিছে। এই আঁচনিৰ জৰিয়তে লাভ কৰিব আৰ্থিকভাৱে দৰিদ্ৰ মহিলাসকলৰ বাবে ৰাজসাহায্যযুক্ত গেছ চিলিণ্ডাৰ। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহুতো আঁচনি প্ৰদান কৰি আছে মহিলাসকলৰ বাবে, আৰু এইসমূহ আঁচনিৰ বাবে আপুনি কেনেকৈ আবেদন কৰিব, আপোনাৰ কোনটো আঁচনিৰ প্ৰয়োজন নিশ্চয় কমেণ্ট কৰি জনাব। আপোনালোকক সম্পূৰ্ণকৈ জনাই দিম আন এটা ভিডিঅ'ত আপুনি সেই আঁচনিৰ বাবে কেনেকৈ আবেদন কৰিব। তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দিল্লীত গৰ্জি উঠিল কংগ্ৰেছৰ 7 নেতা। ৰকিবুল হুছেইন, গৌৰৱ গগৈ, ভূপেন বৰাৰ বিস্ফোৰণ মন্তব্য। বয়ত পেপোৱা লাগিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। যিকোনো মুহূৰ্ততে আসন হেৰুৱাব পাৰে মুখ্যমন্ত্ৰীয়ে। বাৰম্বাৰ আক্ৰমণৰ পিছতো কিয় অভিযুক্ত গ্ৰেপ্তাৰ কৰিব পৰা নাই বিজেপি চৰকাৰে। ৰকিবুল হুছেইনৰ লগত থকা আৰক্ষীৰ বন্দুক কাঢ়ি আক্ৰমণ কৰা হৈছিল। আৰক্ষীৰ খাকী পোছাকৰ ওপৰতো আক্ৰমণ কৰা হৈছিল বুলি মন্তব্য কৰিছে। গৃহ বিভাগৰ দায়িত্ব থকা মুখ্যমন্ত্ৰীয়ে কিয় ব্যৱস্থা ল'ব পৰা নাই। অসমত চলি থকা জংগল ৰাজক লৈ কি ক'ব প্ৰধানমন্ত্ৰী মোদীয়ে। যোৱা 3টা বছৰত অসমত হাজাৰ হাজাৰ স্কুল বন্ধ কৰি দিয়া হৈছে, কিন্তু ইয়াৰ পৰিৱৰ্তে য'তে ত'তে মদৰ দোকান খোলাৰ অনুমতি দিছে চৰকাৰে। প্ৰতি মানুহে 2000 কোটি টকাৰ ঋণ লয় হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। প্ৰতি মাহতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2000 কোটি টকাকৈ ঋণ লৈ আছে। দিল্লীত সংবাদমেলযোগে বিস্ফোৰক মন্তব্য কৰিছে ভূপেন বৰা। হয় বন্ধু বান্ধৱীসকল, ভূপেন বৰাই বিজেপি চৰকাৰলৈ যিকেইটা প্ৰশ্ন উত্থাপিত কৰিছে বা অভিযোগ উত্থাপিত কৰিছে, ইয়াৰ বিষয়ত জনতাই কি ক'ব। যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ম্যাদী পত্ৰৰ পৰা চাকৰিলৈকে প্ৰধানমন্ত্ৰীৰ সন্মুখত মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি। চাহ বাগিচাৰ প্ৰতিগৰাকী লোকসকলক দিয়া হ'ব ভূমিপট্ট। চাহ জনগোষ্ঠীৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। চাহ জনগোষ্ঠীয় যুৱক যুৱতীৰ বাবে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত 3% আসন সংৰক্ষণ থাকিব। বাগিচাৰ গৰ্ভৱতী মহিলাক প্ৰদান কৰা হ'ব 15,000 কোটি টকা। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।